দুই হাজাৰ ২২ চনত ভাৰত চৰকাৰে এখন নতুন আইন আনিছিলে, ক্ৰিমিনেল প্ৰচিডিউৰ আইডেন্টিফিকেশ্যন এক্ট 2022। আপোনালোকে জানে যে আগতে যেতিয়া আমি কোনো অপৰাধীক গ্ৰেপ্তাৰ কৰোঁ বা কোনো অপৰাধী যেতিয়া কোৰ্টত কনভিকশ্যন হয়, তেওঁলোকৰ ফিংগাৰপ্ৰিণ্ট ৰখাৰ নিয়ম আছিল, যাতে ভৱিষ্যতে যেতিয়া ক'ৰবাত কোনোবা অপৰাধ হয় আৰু ক্ৰাইম চিনৰ পৰা ফিংগাৰপ্ৰিণ্ট ইত্যাদি লিফ্ট কৰা হয়, তেতিয়া সেই ফিংগাৰপ্ৰিণ্ট ডাটাবেছৰ লগত মেচ কৰি আমি চাব পাৰোঁ সেই আগতে কোনোবা অপৰাধীয়ে অপৰাধ কৰা অপৰাধীয়ে সেই অপৰাধ কৰিছে নেকি। এতিয়া সেইটো স্কোপটো আৰু বহল কৰা হৈছে আৰু নতুন যিটো CRPI এক্ট, ক্ৰিমিনেল প্ৰচিডিউৰ আইডেন্টিফিকেশ্যন এক্ট 2022, ইয়াত ফিংগাৰপ্ৰিণ্টৰ উপৰিও কিছুমান আৰু তথ্য ল'ব পাৰি, যেনেকে অপৰাধীৰ আইৰিছ স্কেন, ৰেটিনা স্কেন ইত্যাদি লোৱাৰ ব্যৱস্থা আছে। গতিকে সেইখিনি এটা ডাটাবেছ তাৰ দ্বাৰাই তৈয়াৰ কৰা হয় আৰু তাৰ কাৰণে এইবিলাক কালেকশ্যন কৰিবৰ কাৰণে মেজাৰমেণ্ট কালেকশ্যন ইউনিট আমি ভাৰত চৰকাৰৰ NCRB, নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ সহায়ত প্ৰত্যেক জিলাত আমি স্থাপন কৰিছোঁ ইতিমধ্যে। আৰু এটা নতুন ব্যৱস্থা ইয়াত আছে, যিটো হ'ল যে কিছুমান অপৰাধীৰ ক্ষেত্ৰত যিবিলাক অপৰাধীয়ে যদি মহিলা বা শিশুৰ বিৰুদ্ধে অপৰাধ কৰে বা এনেকুৱা অপৰাধী যি অপৰাধত আপোনাৰ পানিছমেণ্টটো 7 বছৰতকৈ অধিক পানিছমেণ্ট আছে, তেনেকুৱা অপৰাধীৰ বায়'লজিকেল চেম্পলো ল'ব পাৰি, ব্লাড চেম্পলে হওক বা ইত্যাদি। আৰু সেই চেম্পল লৈ তাৰ DNA কালেকশ্যন কৰি আমি ডাটাটো ৰাখিব পাৰোঁ। এইটো মেজাৰমেণ্ট কালেকশ্যন ইউনিট যিটো আছে, সেই তাত ডাটাটো ৰখা হ'ব আৰু তেনেকৈ এটা ডাটা বেংক তৈয়াৰ হ'ব যিমান অপৰাধী এই ধৰণৰ হয়। গতিকে আমাৰ অসমত আমি MCU, যিটো মেজাৰমেণ্ট কালেকশ্যন ইউনিট, প্ৰত্যেক জিলাত ইতিমধ্যে স্থাপন কৰিছোঁ আৰু আমি এতিয়া যিবিলাক অপৰাধীৰ বায়'লজিকেল চেম্পল ল'ব লাগে সেইটো আমি আৰম্ভ কৰিছোঁ আৰু তাৰ DNA কালেকশ্যন কৰি আমি MCUত এতিয়া ডাটাবেছত আমি ভৰোৱা আৰম্ভ কৰিছোঁ। আৰু NCRB জনোৱা মতে অসমত যোৱাকালি আপোনালোকে গম পাইছে, আমি প্ৰথমবাৰৰ কাৰণে গোটেই ভাৰতৰ ভিতৰতে প্ৰথমবাৰৰ কাৰণে আমি MCUত CRPI এক্টৰ অধীনত আমি DNA চেম্পল কালেক্ট কৰি আমি আপলোড কৰিছোঁ।